বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাসমূহৰ বাবে উপযুক্ত হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু পাকিস্তানৰ সীমান্তক কি নামেৰে জনা যায়? এ ৰেডক্লিফ লাইন, বি মেকমোহন লাইন, চি ডুৰান লাইন, ডি মেগিনট লাইন। ইয়াৰ উত্তৰটো হৈছে এ ৰেডক্লিফ লাইন। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মনোপলজি শব্দৰ সৈতে জড়িত? এ সমাজবাদী, বি সাৰ্বভৌম, চি পুঁজিবাদী, ডি ধৰ্মনিৰপেক্ষ। ইয়াৰ উত্তৰটো হৈছে চি পুঁজিবাদী। 3 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? এ 1873 চনত, বি 1948 চনত, চি 1921 চনত, ডি 1945 চনত। ইয়াৰ উত্তৰটো হ'ব বি 1948 চনত। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চিমেণ্ট কাৰখানা থকা ঠাইখনৰ নাম কি? এ শোণিতপুৰ, বি ধুবুৰী, চি বোকাজান, ডি বঙাইগাঁও। ইয়াৰ উত্তৰটো হৈছে চি বোকাজান। 5 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ মুঠ মহকুমা কেইটা? এ 78টা, বি 83টা, চি 102টা, ডি 94টা। ইয়াৰ উত্তৰটো হৈছে এ 78টা। 6 নম্বৰ প্ৰশ্নটো হৈছে মৰু উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত কৰা হয়? এ উদয়পুৰ, বি জয়ছালমেৰ, চি জয়পুৰ, ডি যোধপুৰ। ইয়াৰ উত্তৰটো হ'ব বি জয়ছালমেৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে গণেশ চতুৰ্থী কোনখন ৰাজ্যত পালন কৰা হয়? এ বিহাৰ, বি ৰাজস্থান, চি কৰ্ণাটক, ডি মহাৰাষ্ট্ৰ। ইয়াৰ উত্তৰটো হৈছে ডি মহাৰাষ্ট্ৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমত বৰ্তমান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা কিমান? এ 2টা, বি 3টা, চি 4টা, ডি 5টা। ইয়াৰ উত্তৰটো হৈছে বি 3টা। 9 নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল? এ 2010 চনত, বি 1998 চনত, চি 1985 চনত আৰু ডি 2000 চনত। ইয়াৰ উত্তৰটো হ'ব চি 1985 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে পঞ্চনদীৰ দেশ বুলি কোনখন ৰাজ্যক কোৱা হয়? এ মধ্যপ্ৰদেশ, বি পাঞ্জাৱ, চি ৰাজস্থান, ডি গুজৰাট। ইয়াৰ উত্তৰটো হৈছে বি পাঞ্জাৱ। 11 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰে যোৱা দলংখনৰ নাম কি? এ নৰনাৰায়ণ সেতু,
বি বগীবিল দলং, চি শৰাইঘাট দলং, ডি ভূপেন হাজৰিকা সেতু। ইয়াৰ উত্তৰটো হ'ব চি শৰাইঘাট দলং। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? এ 1817 চনত, বি 1821 চনত, চি 1819 চনত, ডি 1823 চনত। ইয়াৰ উত্তৰটো হ'ব এ 1817 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? এ 1952 চনত, বি 1943 চনত, চি 1962 চনত, ডি 1957 চনত। ইয়াৰ উত্তৰটো হৈছে বি 1943 চনত। 14 নম্বৰ কুৱেশ্যনটো হৈছে জয় জৱান জয় কিষাণ জয় বিজ্ঞান উক্ত বাক্যশাৰী কোনে কৈছিল? এ সুভাষ চন্দ্ৰ বসু, বি জৱাহৰলাল নেহৰু, চি অটল বিহাৰী বাজপেয়ী, ডি সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰ উত্তৰটো হ'ব চি অটল বিহাৰী বাজপেয়ী। 15 নম্বৰ প্ৰশ্নটো হৈছে দেশৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ডিগবৈ কিমান চনত স্থাপন হৈছিল? এ 1886 চনত, বি 1887 চনত, চি 1888 চনত আৰু ডি 1889 চনত। ইয়াৰ উত্তৰটো হ'ব ডি 1889 চনত। 16 নম্বৰ প্ৰশ্নটো হৈছে হাতীক প্ৰশিক্ষণ দিয়া এগৰাকী মহিলা যাৰ নাম লিমকা বুকত লিপিবদ্ধ কৰা হৈছে মহিলাগৰাকী কোন? এ পাৰ্বতী বৰুৱা, বি ৰেণুকা দেৱী, চি ৰেৱতী মোহন দত্ত, ডি উষা দেৱী। ইয়াৰ উত্তৰটো হৈছে এ পাৰ্বতী বৰুৱা। 17 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি? এ বৃহস্পতি গ্ৰহ, বি শুক্ৰ গ্ৰহ, চি বুধ গ্ৰহ, ডি শনি গ্ৰহ। ইয়াৰ উত্তৰটো হৈছে চি বুধ গ্ৰহ। 18 নম্বৰ প্ৰশ্নটো হৈছে অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? এ তেজপুৰত, বি যোৰহাটত, চি গুৱাহাটীত, ডি ডিব্ৰুগড়ত। ইয়াৰ উত্তৰটো হৈছে বি যোৰহাটত। 19 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহত্তম জলপ্ৰপাতটোৰ নাম কি? এ কুঞ্চিকাল জলপ্ৰপাত, বি ভানটাং জলপ্ৰপাত, চি এঞ্জেল জলপ্ৰপাত, ডি যোগ জলপ্ৰপাত। ইয়াৰ উত্তৰটো হৈছে চি এঞ্জেল জলপ্ৰপাত। 20 নম্বৰ প্ৰশ্নটো হৈছে বাহী আলোচনী কোনে সম্পাদন কৰিছিল? এ লক্ষ্মীনাথ বেজবৰুৱাই, বি হেম সৰস্বতীয়ে, চি চন্দ্ৰকুমাৰ আগৰৱালাই, ডি জ্যোতিপ্ৰসাদ আগৰৱালাই। ইয়াৰ উত্তৰটো হৈছে এ লক্ষ্মীনাথ বেজবৰুৱাই। বন্ধু বান্ধৱীসকল, প্ৰশ্ন উত্তৰবোৰ যদি ভাল লাগিছে তেনেহ'লে
প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আগন্তুক সময়খিনিত এনেধৰণৰ প্ৰশ্নোত্তৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 21 নম্বৰ প্ৰশ্নটো হৈছে কটন বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? এ 1873 চনত, বি 1948 চনত, চি 1921 চনত, ডি 1935 চনত। ইয়াৰ উত্তৰটো হ'ব ডি 1935 চনত। 22 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? এ গোপীনাথ বৰদলৈ, বি ফখৰুদ্দিন আলি আহমেদ, চি দাদাভাই নৰোজী, ডি চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ উত্তৰটো হ'ব বি ফখৰুদ্দিন আলি আহমেদ। 23 নম্বৰ প্ৰশ্নটো হৈছে লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল? এ গদাধৰ সিংহৰ দিনত, বি পুৰন্দৰ সিংহৰ দিনত, চি ৰাজেশ্বৰ সিংহৰ দিনত, ডি ৰুদ্ৰসিংহৰ দিনত। ইয়াৰ উত্তৰটো হ'ব চি ৰাজেশ্বৰ সিংহৰ দিনত। 24 নম্বৰ প্ৰশ্নটো হৈছে ভাগৱতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? এ মাধৱ কন্দলী, বি অনন্ত কন্দলী, চি হেম সৰস্বতী, ডি কবিৰত্ন সৰস্বতী। ইয়াৰ উত্তৰটো হ'ব বি অনন্ত কন্দলী। 25 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি? এ বিন্দু, বি প্ৰন্তিক, চি সাতসৰী, ডি তৃষ্ণাতুৰ। ইয়াৰ উত্তৰটো হ'ব এ বিন্দু। 26 নম্বৰ প্ৰশ্নটো হৈছে নাংমলা বা মূলা কুঁৱৰী গাভৰু অৰ্থাৎ মূলা গাভৰু কাৰ পত্নী আছিল? এ চুকাফা, বি উদয়াদিত্য সিংহ, চি ফ্ৰাচেনমুং, ডি শিৱসিংহ। ইয়াৰ উত্তৰটো হ'ব চি ফ্ৰাচেনমুং। 27 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি আছিল? এ গদাধৰ সিংহ, বি ৰামসিংহ, চি উদয়াদিত্য সিংহ, ডি ৰুদ্ৰসিংহ। ইয়াৰ উত্তৰটো হ'ব চি উদয়াদিত্য সিংহ। 28 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? এ 1873 চনত, বি 1826 চনত, চি 1689 চনত, ডি 1688 চনত। ইয়াৰ উত্তৰটো হ'ব বি 1826 চনত। 29 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল? এ সত্যসন্ধ্যা, বি কালিন্দী আই, চি সূৰ্যৱতী, ডি পাৰ্বতী। ইয়াৰ উত্তৰটো হ'ব বি কালিন্দী আই। 30 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন জিলাত সাক্ষৰতাৰ হাৰ বেছি? এ কামৰূপ মহানগৰ, বি নগাঁও জিলা, চি ধুবুৰী জিলা, ডি শোণিতপুৰ। ইয়াৰ উত্তৰটো হ'ব এ কামৰূপ মহানগৰ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনালোকে এই ভিডিঅ'টিৰ পৰা কিছু হ'লেও সহায় পাইছে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।